নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সংগীতাই মোৰ সংগীতাছ কিটচেন এণ্ড গাৰ্ডেনিঙলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে এটা ৰেচিপি লৈ আহিছোঁ, এটা গমৰ লাড়ু ৰেচিপি লৈ আহিছোঁ। আৰু কেনেদৰে গমৰ লাড়ুটো বনাইছোঁ চাওঁ আহকচোন। প্ৰথমতে ড্ৰাই ফ্ৰুটছ কেইটামান লৈ লৈছোঁ, কাজু, আলমণ্ড আৰু খিচমিচ, আৰু চেনি 1 কাপ লৈ লৈছোঁ। আৰু এয়া হৈছে গম, আৰু এইটো 100 গ্ৰামৰ পেকেট, আৰু গোটেইটো নালাগে, 50 গ্ৰামমান হ'লেই হ'ব। আটা লৈ লৈছোঁ 200 গ্ৰাম, আৰু চুজি 1/4 কাপ, আৰু চেনিখিনি মিক্সিত গুড়ি কৰি ল'লোঁ। আৰু কেৰাহীখন গৰম কৰি তাত এখন ডাঙৰ হেতাৰে ঘিউ দি দিছোঁ। আৰু ঘিউখিনি গৰম হ'বলৈ দি তাত গমখিনি ফ্ৰাই কৰি ল'ম। কমকৈ দি ফ্ৰাই কৰিম, একেকোবে সৰহকৈ দিব নালাগে, কমকৈ দিলে ভালদৰে ফ্ৰাই হয়। আৰু এইখিনি কম জুই দি ভালদৰে ফ্ৰাই কৰি থাকিব লাগিব, আৰু গোটেইখিনি ধুনীয়াকৈ ফুলি যাব গমখিনি। আৰু ভালদৰে ফ্ৰাই কৰিব লাগিব। যদি ভালদৰে ফ্ৰাই নহয় তেতিয়াহ'লে লিকটীয়া ৰৈ যায়, আৰু সেইবিলাক পাছত দাঁতত লাগি যায়, খাওঁতে ভাল নালাগে তেতিয়া। সেইকাৰণে ভালদৰে ফ্ৰাই কৰি ল'ব লাগে। এইখিনি আমাৰ ফ্ৰাই কৰা হৈ গ'ল, আৰু এইখিনি কাঢ়ি লৈছোঁ। আৰু এটা ভাঙি দেখাইছোঁ, ধুনীয়াকৈ ফ্ৰাই হৈছে, একদম মুচমুচীয়া হৈ গৈছে। আৰু অলপ ফ্ৰাই কৰি ল'ম, কমকৈ ফ্ৰাই কৰিছোঁ। এইখিনি গোটেইখিনি ফ্ৰাই কৰা হৈ গ'ল, 50 গ্ৰামছমান ফ্ৰাই কৰিছোঁ। আৰু সেই কেৰাহীখনত আৰু অলপ তেল ৰৈ গৈছে, তাতে ড্ৰাই ফ্ৰুটছখিনি অলপ ভাজি ল'ম। প্ৰথমতে আলমণ্ডখিনি আৰু কাজুখিনি ভাজি ল'ম। এইখিনি তেলত দিয়াৰ পাছতে ফটফটকৈ ফুটি আহিব, আৰু অকণমান ৰঙচুৱা হৈ আহিব, আৰু একেবাৰে কম জুই দি থ'ব লাগে। এইখিনি আমাৰ ফ্ৰাই হৈ গৈছে, বাদামখিনি ভজা, আৰু ইয়াতে খিচমিচখিনি দি দিছোঁ। আৰু এইখিনি অকণমান ফুলি আহিলেই হৈ যাব খিচমিচখিনি, বেছি ভাজিব নালাগে। এয়া আমাৰ প্ৰায় হৈয়ে গৈছে ভজা। আৰু এইখিনি এখন প্লেটত কাঢ়ি লৈছোঁ। আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিওঁ ভালদৰে। আৰু কেৰাহীখনত আৰু 1 চামুচ ঘিউ দি তাত আমি যোনখিনি 1 কাপ আটা ৰাখিছিলোঁ, সেই আটাখিনি ভালদৰে ভাজি ল'ব লাগিব। ভালদৰে ভাজি থাকিব, যাতে আটাৰ পৰা ধুনীয়া গোন্ধ এটা আহে। আৰু তাত চুজিখিনিও মিক্স কৰি দিম। এই গমৰ লাড়ুটো খাই বহুতেই ধুনীয়া লাগে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, খুব ভাল লাগে খাবলৈ। বেছি মেহনতিও নাই। এইখিনি আমাৰ প্ৰায় ভজা হৈ গ'ল, আৰু এইখিনি এতিয়া কাঢ়ি ল'ম বেলেগ এটা বাচনত। আৰু গমখিনি অলপ হাতেৰে মোহাৰি ল'ম, গোটা হৈ আছে, অলপ হাতেৰে মোহাৰি দিলেই গুড়ি হৈ যাব। আলমণ্ড আৰু কাজুখিনি গুড়ি কৰি ল'ম। এইখিনি গুড়ি কৰা হৈ গ'ল, খিচমিচখিনি এনেদৰে থাকিব। আৰু আটাখিনিৰ লগত আমি এইখিনি ড্ৰাই ফ্ৰুটছখিনি মিক্স কৰি ল'ম। আটাখিনিৰ লগত গমখিনি মিক্স কৰা হৈ গ'ল, সেইটো কেনেবাকৈ থাকি গ'ল দেখাবৰ কাৰণে। আটাখিনি গৰম হৈ থাকোঁতেই চেনিখিনি লাহে মিক্স কৰি দিম তাত। আৰু গৰম আটাখিনিৰ লগত চেনিখিনি দি দিলে সোনকালে চেনিখিনি তাৰ লগত মিক্স হৈ যাব, আৰু লাডু বন্ধাত সুবিধা হ'ব। আৰু যদি
লাডুটো কেতিয়াবা বান্ধ নাখায়, অকণমান ফচফচীয়া হৈ থাকে, তেতিয়া মই এটা টিপছ দিছোঁ যে অকণমান গৰম পানী লৈ তাৰ ওপৰে ওপৰে ছটিয়াই দিব, নিশ্চয় লাড়ু বান্ধ খাবই। আৰু কোনো চিন্তা কৰিবলগীয়া কথা নাই, লাড়ুটো ভালেই হ'ব খাবলৈ। আৰু এনেদৰে লাডু বনাই যাব আৰু এনজয় কৰক। আৰু এই গমৰ লাড়ু ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। আৰু যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। তেন্তে আজিলৈ আহোঁ, পুনৰ লগ হ'ম নতুন এটাৰ ভিডিঅ'ৰ সৈতে। ধন্যবাদ।